দি দিয়া হয় ৰাজ্যসভা কেতিয়াও ডিজলভ নহয় চৰকাৰ আহিব যাব কিন্তু ৰাজ্যসভাৰ বিল সদায় সজীৱ হৈ থাকিব এতিয়া আমাৰ মূল কথাটো অসমৰ বাকী ষ্টেক হোল্ডাৰ বা অংশীদাৰবিলাকৰ ওপৰত নিৰ্ভৰ কৰিছে কাৰণ আমাৰ পূৰ্বৰ চৰকাৰে অফিচিয়েলি বিধানসভাত ৰিজলিউশ্যন লৈছে ৰিজলিউশ্যনটো মোৰ হাততে আছে আমাৰ বিজয় ৰাজকৰণে জানে তাত যিটো তৃতীয় নে চতুৰ্থ পইণ্ট তাত লিখা আছে যে বাকী আমিও বিচাৰোঁ আমাৰ পৰম শ্ৰদ্ধা যিসকল ST লোক আছে তেওঁলোকৰ যাতে যিখিনি সা সুবিধা লাভ কৰি আছে এক বিন্দু তেওঁলোকৰ ত্ৰুটি বিচ্যুতি নোহোৱাকৈ তেওঁলোকৰ যিটো এটা অধিকাৰ বুলি সমাজে সংবিধানে ৰাজনৈতিক প্ৰশাসনিক দিশে স্বীকৃতি দিছে যিখিনি ST হিচাপে আজি দশক ধৰি আছে তেওঁলোকৰ একো হানি বিঘিনি নহওক গৰম আছে হেৰি বুজি এখন দিয়ে বিচাৰিব মোৰ নিজৰ ঘৰ মেজেঙাতে তাৰ কাষতে গেলেগি ধৰিছে এনাইনৰ ঘৰটো ইয়াৰ পৰা মাত্ৰ 50 কিলোমিটাৰ দূৰ এইখিনি আপোন জেগা আপোন মানুহখিনিয়ে পাতিছে গতিকে দিল্লীৰ পৰা আহি ইয়াত উপস্থিত হৈছোঁ আজি আমাৰ টাইপাৰ 29 সংখ্যক প্ৰতিষ্ঠা দিৱস ইয়াত বহু অসম তথা আহোম জনগোষ্ঠী কেৱল আহোম জনগোষ্ঠীৰ নহয় সামগ্ৰিকভাৱে প্ৰতিটো জাতি জনগোষ্ঠীৰ উন্নয়ন বিকাশৰ বাবে আমাৰ ইয়াত টাইপাই বহু ইতিবাচক কথা আলোচনা কৰিছে আৰু সেইবিলাক যিখিনি আমি পাৰোঁ চৰকাৰৰ এটা সুন্দৰ পৰিৱেশ লগতে আমাৰ যিবিলাক দাবী আছে আহোম জনগোষ্ঠীটোৰ 6 জনজাতিকৰণৰ পৰা অন্যান্য বিভিন্ন দাবী আছে প্ৰায়বিলাক দাবী ৰাজনৈতিকভাৱে ৰাজনৈতিক সদিচ্ছাৰে লাহে লাহে কৰি অহা হৈছে স্বতঃস্ফূৰ্তভাৱেও কিছুমান কাম হৈ থকা দেখিছোঁ আমি যিদৰে লাচিতৰ মৈদাম ক্ষেত্ৰৰ পৰা এতিয়া আমাৰ ঐতিহ্য ক্ষেত্ৰ চৰাইদেউৰ উন্নয়নৰ পৰা ৰংঘৰ প্ৰকল্প এইবিলাক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে কৰি আছে তাৰ উপৰঞ্চি আৰু যি এটা আমাৰ যি কিছুমান আমাৰ বিচাৰিবলগীয়া কথা আছে সেইবিলাক আমি সময়ে সময়ে উনুকি আহিছোঁ এগৰাকী আহোম ব্যক্তি হিচাপে বিজেপিৰ এগৰাকী কাৰ্যকৰ্তা হিচাপে বা ভাৰত চৰকাৰৰ এগৰাকী সদস্য হিচাপে গতিকে এটা খুব ভাল অনুভৱ এই দুদিন আমাৰ ইয়াৰে বিশেষকৈ মোৰ নিজৰ জনগোষ্ঠীটোৰ সংগঠনকেইটাৰ লগত আমি বহিছোঁ আলাপ আলোচনা কৰিছোঁ এটাই ভাল লাগে যে আমি চুকাফাৰ আদৰ্শত অনুপ্ৰাণিত চুকাফাই যিদৰে আহোম জনগোষ্ঠীটোক শক্তিশালী কৰাৰ সমান্তৰালভাৱে বৰ অসমৰ যিটো সত্তা অসমীয়া সত্তাটো চুকাফাই বীজ ৰোপণ কৰি চুকাফাই গঢ় দিছিল ঠিক সেইদৰে আজিৰ তাৰিখত আহোম জনগোষ্ঠীটোৰ প্ৰতিটো সংগঠন প্ৰতিগৰাকী ব্যক্তিয়ে কেৱল আহোম জনগোষ্ঠীৰ নহয় সামগ্ৰিকভাৱে অসমীয়া এই সত্তাটোৰ উত্তৰ বিকাশ আৰু প্ৰকাশ বিচাৰিছে গতিকে সেইটো এটা ভাল লগা কথা আমি আৰু এটা কথা দেখিবলৈ পাইছোঁ আপুনি যিবিলাক উপাসনা স্থান আছে অনুদান আগবঢ়াইছে কিন্তু গড়গাঁও যি কাৰেংঘৰ আছে বা ইয়াৰ যি মৈদাম এতিয়া অনাদিত হৈ আছে সেইসমূহ নাই ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত যিমান মৈদাম সৰু সৰু মৈদাম কাৰোবাৰ বোলে কাৰোবাৰ চাহ বাগিচাৰ মাজতো আছিল কাৰোবাৰ বাৰী পিছফালে আছিল একো ডাঙৰ কথা নহয় বছৰ ধৰি তেনেকৈ আছিল সেইবিলাকৰ সকলোবিলাক তথ্য ইতিমধ্যে গ্ৰহণ কৰি আছে আমাৰ সংগঠনবিলাকৰ পৰা সহায় লৈছে স্থানীয় ৰাইজৰ পৰা সহায় লৈছে আৰু আমি ভাবোঁ যে যিখিনিতো আৰু লগে লগে সেইবিলাক আৱিষ্কাৰ কৰাৰ লগে লগে সংৰক্ষণ কৰি যোৱা হৈছে আৰু দুই এটা যদি ক'ৰবাত পৰিও আছে আপোনালোকেও জনাওক আমিও নিজেও আমি আগবঢ়াই দিওঁ অসম তথা প্ৰতিটো জনগোষ্ঠীৰ যিবিলাক কীৰ্তিচিহ্ন আছে সেইবিলাকৰ সংৰক্ষণ সংবৰ্ধনটো এটা অন্যতম দায়িত্ব বুলি আমাৰ চৰকাৰে গণ্য কৰিছে ছাৰ আমাৰ যিটো আজি অনুষ্ঠানভাগী হৈছে এই নাট্য মন্দিৰটোৰ অৱস্থাটো আচলতে আপুনি দেখিছে সৌভাগ্য অৱস্থা এই অনুষ্ঠানটো সৌন্দৰ্যবৰ্ধনৰ বাবে আপুনি কিবা মই এইটো নহয় এইটো মই সন্মানীয় আমাৰ স্থানীয় শক্তিশালী নেতাৰ এটা সমষ্টিত এনেধৰণৰ এটা উন্নত মানদণ্ডৰ প্ৰেক্ষাগৃহ নথকাটো দুখৰ কথা আমি ভাবোঁ তেখেতে অতি সোনকালে চৰকাৰৰ সহযোগত বা তেখেতৰ নিজস্ব পুঁজিৰে তেওঁ এজন যিহেতু অতি জনপ্ৰিয় তেওঁখিনি কৰিব বুলি আশা কৰিছোঁ মই ভবাই নাছিলোঁ যে এনেধৰণৰ এটা সুন্দৰ অনুষ্ঠান এটা
মানে কি জহি খোৱা যে উপক্ৰম মই এইটো আমাৰ সন্মানীয় স্থানীয় বিধায়কগৰাকী তেখেতৰ দৃষ্টিগোচৰ কৰিম। 6 জনগোষ্ঠীয়ে জনজাতিকৰণ সোনকালে লাভ কৰাৰ কিবা আশংকা আছে নেকি? নহয়, 6 জনজাতিৰ যিটো আমি জনজাতিকৰণ বিচাৰিছোঁ সেইটো কেৱল এই সংশ্লিষ্ট সংগঠনকেইটাই নহয়, আমি ভাৰতীয় জনতা পাৰ্টীয়ে পূৰ্বেও এতিয়াও ভৱিষ্যতেও বৰ্তমানৰ জনগোষ্ঠীৰ কোনো ধৰণৰ যিসকলে ST ষ্টেটাছ লাভ কৰি সা সুবিধা লাভ কৰিছে তাৰ সামান্য বিন্দু মানুহ কোনো ধৰণৰ হিন্দী নোহোৱাকৈ এই 6 জনগোষ্ঠীয়ে জনজাতিকৰণ পোৱাটো আমি আগতো বিচাৰিছিলোঁ, এতিয়াও বিচাৰিছোঁ, ভৱিষ্যতেও বিচাৰি যাম। এইটো আমাৰো এটা এজেণ্ডাৰ বিষয়বস্তু। কিন্তু কিছু সাংবিধানিকতা আৰু কিছু আমাৰ পূৰ্বতে কংগ্ৰেছ চৰকাৰে ইয়াত কিছু ৰিজলিউশ্যন লৈ থৈছিল, তাৰ কিছু বাধা আহি পৰে। সেইখিনিয়ে সমিলমিলেৰে কেনেকৈ সেইখিনি কেনেকৈ সমাধান কৰিব পাৰি তাৰ এটা চিন্তাত ইতিমধ্যে ব্যৱহাৰিকভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে কাম আৰম্ভ কৰিছে। 1995 চনৰ 16 জুলাই তাৰিখে মৰাণ পৰিদৰ্শন ভৱনত কেইজনমান ব্যক্তিৰ দ্বাৰা টাই আহোম যুৱ পৰিষদ এই সংগঠন জন্ম হৈছিলে। বিশেষকৈ ক'ব লাগিব আজি এই পবিত্ৰ দিনটোত আমাৰ প্ৰতিষ্ঠাপক সভাপতি যাদৱ চাওদাং ককাইদেউ, প্ৰতিষ্ঠাপক সম্পাদক পংকজ বৰগোহাঁই ককাইদেউ, তেওঁলোকে সেইটো সময়ত অনুভৱ কৰিছিলে যে অকল টাই আহোম ছাত্ৰ সংগঠনৰ ওপৰত যদি সমস্ত আহোম জনগোষ্ঠীৰ ভাৰটো প্ৰদান কৰা হয় কেনেবাকৈ থমকি ৰ'ব নেকি। সেইকাৰণে তেওঁলোকে চিন্তা চৰ্চাৰ জৰিয়তে টাই আহোম যুৱ পৰিষদে এই সংগঠন জন্ম দিলে। আৰু টাই আহোম যুৱ পৰিষদে হ'ল আহোম জনগোষ্ঠীৰ একমাত্ৰ যুৱ সংগঠন। আৰু এই যুৱ সংগঠনটিয়ে জন্ম লগ্নৰ পৰা আজিলৈকে টাই আহোমসকলক জনজাতিকৰণৰ ক্ষেত্ৰত হওক বা সাহিত্য শাসনৰ ক্ষেত্ৰতে হওক, শৈক্ষিক ক্ষেত্ৰতে হওক বা ৰাজনীতিৰ ক্ষেত্ৰতে হওক কিন্তু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আমি আজি এই প্ৰতিষ্ঠা দিৱসৰ পৰা এটা কথা স্পষ্ট কৰিছোঁ, টাই আহোমকে ধৰি 6 জনগোষ্ঠীক যদি অতি শীঘ্ৰে জনজাতি মৰ্যাদা নিদিয়ে এই বিজেপি চৰকাৰখনে কিন্তু 2026 চনত তেওঁলোকে মুখ ঠেকাচা খাব, এইটো একদম স্পষ্ট কথা। আৰু ইতিমধ্যে এইবাৰ যোৰহাট সমষ্টিত লোকসভা সমষ্টিত ইতিমধ্যে অসমৰ ৰাইজে বা যোৰহাটবাসী ৰাইজে ইতিমধ্যে প্ৰতিপন্ন কৰিছে যে যিসকল ব্যক্তিয়ে সদনত গৈ টাই আহোমকে ধৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত টানি আনিব পাৰিব সেইসকল ব্যক্তিকে টাই আহোম যুৱ পৰিষদে বা সেইসকল ব্যক্তিয়ে এই ব্যক্তিসকলক আমি জনপ্ৰতিনিধিসকলক আমি পঠাম আৰু সিংহৰ দৰে গৰজি থাকিব পৰা ব্যক্তিয়ে আমি চিন্তা চৰ্চা কৰিছোঁ। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ অধ্যক্ষতাত থকা যিখন মডেলিটি কিন্তু মডেলিটিখন কেন্দ্ৰলৈ প্ৰেৰণ কৰা নাই বুলি আমি ইতিমধ্যে গম পাইছোঁ। আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি এই প্ৰতিষ্ঠা দিৱসৰ পৰা আমি দাবী জনাইছোঁ অতি শীঘ্ৰে আপুনি এই ব্যৱস্থা তৎকালীনভাৱে কৰিব চেষ্টা কৰক, নহ'লে কিন্তু আপোনাৰ মুখ্যমন্ত্ৰীৰ গাদী যাবলৈ কিন্তু বেছি দিন নালাগিব।